1947 চন যেতিয়া আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ বিভাজন হৈছিল আৰু তেতিয়াৰ পৰাই পাকিস্তানে কাশ্মীৰখনক সদায় নিজৰ বুলি ভাবি তাতে আক্ৰমণ কৰি গৈছিল আৰু তেতিয়াই ভাৰতবৰ্ষই এয়াৰ ফ'ৰ্চক ইনক্লুড কৰিছিল সেই যুদ্ধখনত। আৰু আজিৰ এই চিনেমাখন আৰম্ভ হয় 1965 চনত, য'ত আমি দুজন সোলজাৰক দেখিবলৈ পাওঁ। তাৰে এজন আছিল স্কোৱাড্ৰন লিডাৰ টি কৃষ্ণন বিজয় আৰু আনজন হ'ল এয়াৰ ফ'ৰ্চ অফিচাৰ কুমাৰ ও মাহুজা। আমি কাহিনীটোৰ আৰম্ভণিতে এয়াৰ ফ'ৰ্চৰ এটা বেছমেণ্ট দেখিবলৈ পাওঁ, য'ত এয়াৰ ফ'ৰ্চ অফিচাৰজনে পাইলট বিলাকক ট্ৰেইনিং দি আছে যে কেনেদৰে নিজকে এক্টিভ ৰাখিব লাগে, লগতে কেনেদৰে এয়াৰক্ৰাফ্টখন উৰাব লাগে আৰু LOCৰ ওচৰে পাজৰে থকা ঠাইবিলাকক কেনেদৰে ছানবিন কৰিব লাগে তাৰো প্ৰেক্টিচ কৰাই আছে। আনফালে আমি দেখিবলৈ পাওঁ হাই কামাণ্ডে এটা মেছেজ পঠিয়াই তেওঁলোক আৰু তাতে কয় যে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ বহুতো গ্ৰেনাইড, মিছাইল আদি একেলগে জমা কৰি থৈ দিছে। আৰু তেতিয়াই এয়াৰ ফ'ৰ্চ অফিচাৰজনে এখন মিটিং দি সকলোকে সতৰ্ক কৰি দিয়ে আৰু পিছৰ দিনাখন বৰ্ডাৰৰ ওচৰে পাজৰে লাগি থকা ঠাইসমূহ চেক কৰিবলৈ স্কোৱাড্ৰন লিডাৰ আৰু এয়াৰ ফ'ৰ্চ অফিচাৰ তেওঁলোক দুয়োজনে একেলগে ওলায়। তেওঁলোকে গৈ কিছু সময় চেক কৰাৰ পিছত দেখিবলৈ পায় যে এখন পুৰণা ট্ৰেইন ষ্টেচনত বাৰুদ ভৰ্তি কণ্টেইনাৰ কিছুমান একেলগে ষ্টক কৰি থৈ দিছে আৰু আনফালে এখন ট্ৰেইন আহি থকা দেখিবলৈ পায়, যিখন ট্ৰেইনত পাকিস্তানী সোলজাৰবোৰে পিষ্টল সহ ভাৰতত আক্ৰমণ কৰিবলৈ আহে আৰু লগে লগে এয়াৰ ফ'ৰ্চ অফিচাৰ কুমাৰ ও মাহুজা আৰু কোৱাড্ৰাম চোল্ডাৰ টি কৃষ্ণন বিজয়ে সেই বাৰুদ ভৰ্তি পাকিস্তানী ট্ৰেইনখনক মিছাইলেৰে ধ্বংস কৰি পেলায় আৰু পাকিস্তানৰ সেই ট্ৰেইন ষ্টেচনটো ধ্বংস কৰাৰ পিছত তেওঁলোকে সুকলমে ভাৰতলৈ আহি পায় আৰু তেওঁলোকৰ এই পৰাক্ৰমী টীমটোৰ নামেই হৈছে টাইগাৰ স্কোৱাড্ৰন। কিন্তু তেওঁলোকৰ এই মিছনটো হাইকমাণ্ডে ভাল নাপালে, কিয়নো হাইকমাণ্ডে তেওঁলোকক অৰ্ডাৰ দিয়া নাছিল যে পাকিস্তানৰ সেই ট্ৰেইনসমূহ ধ্বংস কৰিবৰ কাৰণে, খালি কৈছিলে যে বৰ্ডাৰটো ছানবিন কৰাৰ কাৰণে। তেতিয়াই এয়াৰ ফ'ৰ্চ অফিচাৰজনে তেওঁক সেই ফুটেজবিলাক দেখাইছিল, যিবিলাক ফুটেজৰ কাৰণে তেওঁলোকে তাতে এটেক কৰিব লগা হ'ল আৰু এয়াৰ ফ'ৰ্চ অফিচাৰজনে চিফ কামাণ্ডক হাই কামাণ্ডৰ পৰা পাৰ্মিশ্যন ল'বৰ বাবে কৈছিলে, কাৰণ পাকিস্তানে সেই বাৰুদবোৰৰ লগত এনেকুৱা বহুতো এয়াৰক্ৰাফ্ট লুকাই থৈ দিছে যিবোৰ এয়াৰক্ৰাফ্ট ভাৰতত আক্ৰমণ কৰাৰ বাবে সুযোগ বিচাৰি আছে। কিন্তু হাই কামাণ্ডে তেওঁক কোনো ধৰণৰ ৰিপ্লাই নিদিলে। তথাপিও এয়াৰ ফ'ৰ্চ অফিচাৰজনে তেওঁৰ নিজৰ টাইগাৰ টীমটোক সতৰ্ক কৰি ৰাখি থৈ দিছে, কিয়নো পাকিস্তানে যিকোনো সময়তেই তেওঁলোকৰ বেছমেণ্টত আক্ৰমণ কৰিব পাৰে আৰু সেইকাৰণে তেওঁলোকৰ এয়াৰক্ৰাফ্টবোৰক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবৰ বাবে আদেশ দিয়ে। আনফালে আমি দেখিবলৈ পাওঁ এদিন ৰাতি পাকিস্তানৰ এয়াৰক্ৰাফ্টে ইণ্ডিয়াৰ সেই বেছমেণ্টটোক আক্ৰমণ কৰিলে, কিন্তু ইণ্ডিয়ান এয়াৰক্ৰাফ্টক হাই কামাণ্ডে পাৰ্মিশ্যন নিদিয়াৰ বাবে ইণ্ডিয়ান এয়াৰক্ৰাফ্টে সেই পাকিস্তানৰ এয়াৰক্ৰাফ্টবিলাকক একো কৰিব নোৱাৰিলে আৰু তাৰ ফলত বহুতো পাইলটে নিজৰ জীৱনটো উচৰ্গা কৰি দিবলগীয়া হ'ল আৰু সেই পাইলটবিলাকক শ্বহীদ ৰূপে ঘোষণা কৰি তেওঁলোকক পুষ্পাঞ্জলি অৰ্পণ কৰিলে। আনফালে আমি দেখিবলৈ পাওঁ এয়াৰ ফ'ৰ্চৰ হেড অফিচাৰবোৰৰ লগত মন্ত্ৰালয়ৰ এখন মিটিং বহে, কিয়নো পাকিস্তানে যিদৰে এটাৰ পিছত আনটো আক্ৰমণ কৰি গৈয়ে আছে আৰু তাৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে মন্ত্ৰালয়ে হেড অফিচাৰবোৰক আদেশ দিলে আৰু ক'লে যে যিমানবোৰ পাকিস্তানৰ এয়াৰক্ৰাফ্ট বেছমেণ্ট আছে সেই সকলোবোৰ ধ্বংস কৰি দিব লাগে, যাতে কেতিয়াও পাকিস্তানে ভাৰতবৰ্ষক চকু দিব নোৱাৰে। আৰু তেতিয়াই এয়াৰ ফ'ৰ্চ অফিচাৰ আহুজাই ক'লে যে পাকিস্তানৰ হেড এয়াৰক্ৰাফ্ট বেছমেণ্ট চাৰগোদাত আক্ৰমণ কৰিম বুলি ক'লে, কাৰণ চাৰগোদাই এটা ঠাই যিটো ঠাইত পাকিস্তানে সকলোবোৰ এয়াৰক্ৰাফ্ট লগতে বাৰুদ লুকাই থৈ দিয়ে আৰু যেতিয়াই যুদ্ধ লাগে তেতিয়াই সেই ঠাইৰ পৰা এয়াৰক্ৰাফ্টবোৰ পঠিয়াই থাকে আৰু কথামতে কাম হ'ল। আহুজাই সকলো পাইলটক ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে আৰু ক'লে যে এইটোৱেই তেওঁলোকৰ লাষ্ট মিছন, যিটো মিছনত পাকিস্তানক ধ্বংস কৰিব পাৰি আৰু সেই মিছনটোৰ নাম দিলে স্কাই ফ'ৰ্চ। আৰু লগে লগে এয়াৰ ফ'ৰ্চ অফিচাৰ আহুজাৰ লগত 12জন পাইলট তেওঁৰ লগত গুচি যায় আৰু লগে লগে পাকিস্তানৰ চাৰগোদাত তেওঁলোকে আক্ৰমণ কৰি দিয়ে আৰু এটাৰ পিছত আনটো গ্ৰেনাইড ৰকেটেৰে চাৰগোদা এয়াৰক্ৰাফ্ট বেছমেণ্ট ধ্বংস কৰি পেলায়। আৰু যেতিয়াই পাকিস্তানৰ এয়াৰক্ৰাফ্টবোৰ উৰাব খোজে তেতিয়াই সেই ক্ৰাফ্টবোৰক ৰকেট আৰু বোমেৰে ধ্বংস কৰি পেলায়। পাকিস্তানৰ চাৰগোদাত কমেও 6-7টামান একেলগে বেছমেণ্ট থাকে আৰু য'ত বাৰুদ ভৰ্তি ট্ৰাকবোৰো পাকিস্তানে লুকাই থৈ দিয়ে আৰু সেই সকলোবোৰকে সৰ্বশেষ কৰি পেলায় ভাৰতৰ এয়াৰক্ৰাফ্টবোৰে। কিন্তু তাৰে এটা এয়াৰক্ৰাফ্ট অলপ দূৰত থাকে আৰু কুঁৱলীৰ কাৰণে সেই এয়াৰক্ৰাফ্টটো বিচাৰিবলৈ টান হয় আৰু সেই সময়তেই পাকিস্তানৰ পাইলটে দুখনমান উৰাই লৈ যায় আৰু পিছফালৰ পৰা ভাৰতক আক্ৰমণ কৰে, কিন্তু ভাৰতৰ পাইলটেও তেওঁলোকক প্ৰত্যুত্তৰ দি সেই দুখন শেষ কৰি পেলায়
আৰু লগতে সেই চাৰ্গোডাৰ অন্তিমটো বেছমেনো গ্ৰেনেডেৰে ধ্বংস কৰি পেলায় আৰু সুকলমে এয়াৰফ'ৰ্চ অফিচাৰ আহুজাৰ লগত বাকী সকলো পাইলট ভাৰতলৈ উভতি আহে। কিন্তু উভতি আহি এয়াৰফ'ৰ্চ অফিচাৰ আহুজাই গম পায় যে তেওঁলোকৰ ছিনিয়ৰ পাইলট স্কোৱাড্ৰন লিডাৰ টি কৃষ্ণন বিজয় সেই এয়াৰক্ৰাফ্ট বেছমেণ্টটোত উপস্থিত নাথাকে। পিছত তেওঁ পাইলটবিলাকৰ মুখত গম পায় যেতিয়াই তেওঁলোকে যুদ্ধলৈ গৈছিল তেওঁলোকৰ বেকআপ দিয়াৰ কোনো মানুহ নাছিল আৰু তেতিয়াই টি কৃষ্ণন বিজয়ে বেকআপ দিয়াৰ কাৰণে এখন পাৱাৰফুল ফাইটাৰ লৈ যায় যিখনৰ নাম টাইগাৰ IA-1307 আৰু সেইখন সৰ্বশক্তিমান আছিল। কিন্তু সেইখনৰ ৰিপেয়াৰিং কাম তেতিয়া শেষ হোৱা নাছিল। তথাপিও টি কৃষ্ণন আয়াৰে নিজৰ জীৱনটোক চেলেঞ্জ কৰি লৈ দেশমাতৃৰ বাবে তেওঁলোকক বেকআপ দিয়াৰ অৰ্থে সেই বিমানখন লৈ গৈছিল আৰু লগে লগেই এটা বেয়া খবৰ আহি বিয়পি পৰে যে চাৰ্গোডাত সেই এয়াৰক্ৰাফ্টখন ক্ৰেছ হৈ গৈছিল। আৰু যেতিয়াই সেই খবৰটো এয়াৰফ'ৰ্চ অফিচাৰ আহুজাই শুনে তেতিয়াই তেওঁ একো ক'ব নোৱাৰা হয়, কাৰণ আহুজাই টি কৃষ্ণন আয়াৰৰ মানুহজনে কৈছিলে যে মই তাক একো হ'ব নিদিওঁ, কিন্তু এতিয়া তেওঁ কোনখন মুখেৰে সেই কথাখিনি তেওঁক ক'ব। আনফালে আমি দেখিবলৈ পাওঁ যিহেতু চাৰ্গোডা মিছনটো ছাকচেছফুল হৈছিল আৰু সেইবাবেই সকলো ভাৰতবাসীয়ে এয়াৰফ'ৰ্চক লৈ গৌৰৱ অনুভৱ কৰিছিল আৰু লগতে এয়াৰফ'ৰ্চ অফিচাৰ আহুজাক পুৰস্কাৰেৰে পুৰস্কৃতও কৰিলে, লগতে প্ৰমোচনো দিলে। আনফালে আমি দেখিবলৈ পাওঁ এয়াৰফ'ৰ্চ অফিচাৰ আহুজাৰ মনত যেন সেই প্ৰশ্নটো সদায় খেলি আছে, কাৰণ তেওঁ টি কৃষ্ণন বিজয়ৰ মানুহজনে কেতিয়ালৈকে একো খবৰ ক'ব পৰা নাই আৰু খবৰ উকলি গৈ গৈ 6 বছৰ পাৰ হৈ গ'ল। আনফালে আমি দেখিবলৈ পাওঁ 1971 চন। এদিন হঠাতে পাকিস্তানৰ এয়াৰফ'ৰ্চে ভাৰতৰ এয়াৰক্ৰাফ্ট বেছমেণ্টত আক্ৰমণ কৰি দিয়ে আৰু লগে লগে এখন যুদ্ধ আৰম্ভ হ'ল আৰু তেতিয়াও ভাৰতৰ বহু পাইলটে নিজৰ জীৱনটো শেষ কৰি পেলালে। কিন্তু পাকিস্তানৰ এয়াৰফ'ৰ্চকো এৰি নিদিলে, এটা এটাকৈ তেওঁলোকৰ এয়াৰক্ৰাফ্টবোৰ ৰকেটেৰে শেষ কৰি পেলালে আৰু তেতিয়াই পাকিস্তানৰ এজন পাইলটে পেৰাচুটৰ সহায়ত তললৈ নামি আহিল আৰু লগে লগে ইণ্ডিয়াৰ কামাণ্ডে সেই পাইলটজনক এৰেষ্ট কৰিলে আৰু তাৰ পিছত এয়াৰফ'ৰ্চ অফিচাৰ আহুজাক ফোন কৰি জনাই দিলে। এয়াৰফ'ৰ্চ অফিচাৰ আহুজাইও দেৰি নকৰি সেই পাইলটজনৰ ওচৰত আহিল আৰু তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। তেওঁ পাকিস্তানৰ বিষয়ে বহুতো প্ৰশ্ন কৰিলে, কিন্তু সেই পাইলটজনে একো এটা কথাই নকলে আৰু অৱশেষত তেওঁ সেই টাইগাৰ এয়াৰক্ৰাফ্টখনৰ কথা উৰিলে আৰু তেতিয়াই তেওঁ সেই টাইগাৰ এয়াৰক্ৰাফ্টখনৰ কি হৈছিল সেই সকলোবোৰ কথা গম পালে আৰু লগে লগে আহুজাই এয়াৰফ'ৰ্চ কমাণ্ডেণ্ট অফিচাৰবিলাকৰ লগত মিটিং কৰি তেওঁ সেই সকলোবোৰ কথাই বিৱৰি যেতিয়াই তেওঁলোকে পাকিস্তানৰ এয়াৰক্ৰাফ্টবোৰ ধ্বংস কৰি ইণ্ডিয়াৰ বৰ্ডাৰ পাইছিল তেতিয়াই টি কৃষ্ণন বিজয়ে তেওঁলোকক বেকআপ দিয়াৰ কাৰণে সেই পাকিস্তানৰ বৰ্ডাৰত সোমাইছিল। পাকিস্তানৰ সেই এয়াৰ পাইলটজনৰ লগত যুদ্ধ কৰিছিল। ইচ্ছা কৰিলে টি কৃষ্ণন বিজয়ে তাৰ পৰা ঘূৰি আহিব পাৰে, কিন্তু দেশমাতৃৰ কাৰণে নিজৰ জীৱনটো উচৰ্গা কৰি সেই পাইলটজনৰ লগত যুদ্ধ কৰিছিল। যিহেতু এয়াৰক্ৰাফ্টখন ৰিপেয়াৰৰ বাবে দিয়া হৈছিল, কিন্তু সেই কথাটো তেওঁ নাজানে। তথাপিও সেই ক্ৰাফ্টখন আৰু শেষত তেওঁ পাকিস্তানৰ বহুতো এয়াৰফ'ৰ্চৰ এয়াৰক্ৰাফ্ট ধ্বংস কৰাৰ পিছত পাকিস্তানৰ চলজাৰৰ হাতত তেওঁ মৃত্যুবৰণ কৰে, কিন্তু সেই কথা এতিয়ালৈ কোনেও নাজানে। অৱশেষত যেতিয়া এয়াৰফ'ৰ্চ অফিচাৰ আহুজাই এই সকলোবোৰখিনি কথা কয়, এয়াৰফ'ৰ্চ অফিচাৰ কমাণ্ডাণ্টবিলাকে নিজকে প্ৰাউড ফিল কৰে, কিয়নো তেনেকুৱা এজন লিডাৰ পাইলট তেওঁলোকৰ লগত আছিল যিজনে নিজক নাচাই নিজৰ দেশ মাতৃখনক ৰক্ষাৰ বাবে আগুৱাই আহিছিল। আৰু সেইজন পাইলটক আমি মহাবীৰ চক্ৰৰে সম্বৰ্ধনা জনাম। অৱশেষত দেশখনৰ ৰাষ্ট্ৰপতিয়ে টি কৃষ্ণন বিজয়ক মহাবীৰ চক্ৰৰে সম্বৰ্ধনা জনালে।